চাওক, এইটো এটা ৰাজনৈতিক চক্ৰান্ত। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলোফালে ব্যৰ্থতা বা তেওঁৰ যি সমৰ্থন কমি যোৱা বুলি তেওঁ অনুধাৱন কৰিছে আৰু বিশেষকৈ আদানীৰ স্মাৰ্ট মিটাৰৰ যি শোষণ, তাৰ বিৰুদ্ধে যি আন্দোলন, এই গোটেইবোৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ 2026 নিৰ্বাচনক লক্ষ্য কৰি অসমত এটা মিয়া অসমীয়া সংঘাত এটা লগাবলৈ তেওঁ চেষ্টা কৰি আছে। আৰু এইটো এতিয়া শেষ নহয়, অহা 1.5 বছৰলৈ তেওঁ এই সংঘাত লগাবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ। এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষকৈ অনুৰোধ জনাব খোজোঁ যে যদিহে আপোনালোকে এই স্বৈৰাচাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে আপোনালোক দল সংগঠন সকলোৱে সংযম ৰক্ষা কৰক, সাৱধান হওক। এই 1.5 বছৰ এনেকুৱা ধৰণৰ আৰু বহু উচতনিমূলক কাৰবাৰ হ'ব, কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য ধৰক। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত চাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে, তালৈ যাওক। শ্ৰমৰ মূল্য সকলোতে পাব। দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষেহে। আজি যদি আন্দোলন কৰিবলৈ আছে, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক, ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক। আজি আমাৰ পতঞ্জলীক হাজাৰ হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। বাংলাদেশৰ পৰা বঙালী হিন্দুক আনি নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। তেতিয়াহে মানুহে সুপুৰুষ বুলি ক'ব। চাউল চিগা ভিগু শ্ৰমিক কেইটামানৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুওৱাটো লজ্জাজনক। আৰু মই এই ক্ষেত্ৰত আটাইতকৈ উদ্বিগ্ন হৈছোঁ যে অসমৰ বিদ্যুৎ মহলৰ নিৰ্লিপ্ততা। এই ধৰণৰ দাম্ভিক আচৰণ, অতিমাত্ৰা জাত্যাভিমানী স্বভাৱে অসমখনক 7 টুকুৰা কৰিলে। আজি জনজাতীয় ভাইসকল, যিসকলে এসময়ত স্বেচ্ছাই নিজকে অসমীয়া বুলি কৈছিলে, আজি তেওঁলোক অসমীয়াৰ গণ্ডিৰ পৰা আঁতৰি গৈ নিজা নিজা স্বকীয় পৰিচয়েৰে মূৰ দাঙি উঠিব খুজিছে। গতিকে বিদ্যুৎ মহলে মই ভাবোঁ চিন্তা কৰা উচিত যে ভৱিষ্যতে অসমীয়া জাতীয়তাবাদৰ ৰূপৰেখা কি হ'ব, অসমত আমি কি বিচাৰিছোঁ, এই বিষয়ত তেওঁলোকে মই ভাবোঁ তেওঁলোকে জাগ্ৰত হ'ব লাগে। মই মিয়া জনগোষ্ঠীৰ তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে গুচি আহক, নিজৰ ঠাইত ব্যৱসায় বাণিজ্য কৰক, সংঘাতত যাব নালাগে। যদি বাহিৰত যাব লাগে, আপোনালোকে কেৰালা যাওক, কৰ্ণাটকা যাওক, তামিলনাডুত যাওক, ভাৰতৰ বাহিৰত মালদ্বীপত যাওক, ইংলেণ্ড যাওক, আমেৰিকা যাওক। শ্ৰমৰ মূল্য সকলোতে আছে। আমিনলৈ কি কৈছে সেইবোৰলৈ মোৰ কথা নাই, এইবোৰ বৰ বেছি মই ক'ব খোজা নাই। আপোনালোকে ষ্টাডি কৰক, কিমানটা ঘটনা হৈছে, কোনে কিমানটা কৰিছে, অপৰাধীক অপৰাধীৰ দৃষ্টিৰে চাব লাগে। কিন্তু ৰাজনৈতিক ন্যস্ত স্বাৰ্থৰ কাৰণে এটা জনগোষ্ঠীৰ পিনে বন্দুকৰ নলীটো টোৱা হৈছে। মই সেইবোৰ একো ক'ব খোজা নাই। মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক আহ্বান জনাইছোঁ, ব্ৰাদাৰ, আপোনালোকক উজনি অসমৰ এতিয়া কিছুমান সংগঠনে আন্দোলন কৰিছে, বাকী মানুহখিনিতো নীৰৱ আছে, মৌনং সন্মতি লক্ষণক, অৰ্থাৎ বাকী সকলো মানে আপোনালোক তাত বাকী সকলো মানুহৰ কাৰণে অনাকাংক্ষিত। গতিকে গুচি আহক, শ্ৰমৰ মূল্য সকলোতে আছে। নিজৰ ঠাইত ব্যৱসায় কৰক, নিজৰ নিজৰ ঘৰলৈ গুচি আহক, য'ত তেওঁলোকৰ ঘৰ তালৈ গুচি আহক। নামনিত কি আধিপত্য হৈছে বুজাই দিয়ক। তেওঁৱেই জুই জ্বলাবলৈ চেষ্টা কৰিছে। অহা 1.5 বছৰ তেওঁ এইটো চেষ্টা কৰি থাকিব। জনসংখ্যা বৃদ্ধিৰ ভুল ধাৰণা দি থকা হৈছে। আজি ধুবুৰীৰ জনসংখ্যাৰ কথা কোৱা হয়, বৰপেটাৰ কথা কোৱা হয়। পুৰণা গোৱালপাৰা জিলাক চাব লাগিব। পুৰণা গোৱালপাৰা জিলা ভাঙি তাৰ অনামুছলিম অধ্যুষিত অঞ্চলবোৰক লৈ আপোনাৰ কোকৰাঝাৰ হ'ল, চিৰাং হ'ল, বাক্সা হ'ল,
স্বাভাৱিকতে নতুন গোৱালপাৰা ধুবুৰীত মুছলমানৰ জনসংখ্যা বেছি দেখা যাব। ঠিক তেনেকৈ কামৰূপ অনা মুছলিম মেজৰিটি থকা কামৰূপক ভাঙি পেলাই বৰপেটা জিলা কৰা হ'ল আৰু বৰপেটাৰ পৰা বৰ্তমান বজালী ছিঙি একাষৰীয়া কৰা হ'ল। গতিকে এই কথাবোৰ অসমৰ ৰাইজে অনুধাৱন কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া কি কৰিব, নামনি অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবোৰ চাব লাগিব। জনসংখ্যাৰ পৰা ঐতিহাসিকভাৱে বেছি থাকিব। গোৱালপাৰা জিলা আহোম ৰাজ্যৰ অধীনত নাছিলেই। গোৱালপাৰা আজি এই ধৰণৰ স্বাভিমানৰ কাৰণে, এই ধৰণৰ জাত্যাভিমানৰ কাৰণে গোটেই কোচ ৰাজ্যটো আচলতে অসমৰ ভিতৰত থাকিব লাগিছিলে। কমতাপুৰ আজি কোচবিহাৰ বেলেগ হৈ গ'ল। মেইন কথাটো আহিছে মিয়াৰ কাৰণে চুৰ ডকাইত বা ৰেপ, বিশেষকৈ ধৰ্ষণটো মিয়াৰ কাৰণে বেছিকে হয় বুলি চৰ্চা চলিছে এতিয়া। তথ্য আপোনালোক সাংবাদিক, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ, তথ্য অধ্যয়ন কৰক। আপোনালোকে যদি কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে তেওঁৰ আঙুলিৰ হেলনত নাচি এই ধৰণৰ কথা কৈ থাকে, শোভা নাপায় এইবোৰ। তথ্য অধ্যয়ন কৰক। তথ্য অধ্যয়ন কৰি পেলাই কওক। হোৱাট এবাউট বিশ্বজিতৰ বিৰুদ্ধে কিয় হোৱা নাই? কোনোবা পূজাৰীয়ে ধৰ্ষণ কৰিছে, কিবা ধৰ্ম আছে নেকি এইবোৰৰ? গতিকে অপৰাধীক অপৰাধীৰ দৃষ্টিৰে চাব লাগে, কিন্তু সেইটো ৰজাঘৰীয়াই বিচৰা নাই। এটা জনগোষ্ঠীৰ বিৰুদ্ধে অকল এতিয়া নহয়, অহা ১.৫ বছৰে তেওঁ মিয়া ভাৰ্চাছ অসমীয়া এটা সংঘাত লগাবলৈ চেষ্টা কৰি আছে। তাৰ পৰা বিশেষকৈ মিয়া জনগোষ্ঠীৰ মানুহ সাৱধান থকা উচিত। মই ভাবোঁ মানুহ সচেতন হৈছে। আমি ৰাজনৈতিক নেতাসকলেও, সংগঠনসকলেও অলপ সাৱধান হোৱা উচিত। আমি ৰাজনৈতিক ষড়যন্ত্ৰ অনুধাৱন কৰাটো ভাল। মই নাভাবোঁ তেনেকুৱা মানুহ ইমান বুৰ্বক হৈ থকা নাই। বুৰ্বক হৈ থাকিলে গৌৰৱ গগৈ উজনি অসমত নিজিকিলেহেঁতেন। আৰু যোৰহাটৰ 10টা বিধানসভা সমষ্টিৰ ভিতৰত 9টাতে গৌৰৱ গগৈয়ে বেছি সংখ্যক ভোট পাইছে। মই ভাবোঁ অসমৰ হিন্দু মুছলমান পাৰ্টিকুলাৰ 2-4জনক বাদ দি বাকী সকলো বুদ্ধিমান, তেওঁলোকে ভাল সিদ্ধান্ত ল'ব বুলি মই ভাবোঁ। ৰজাঘৰীয়াই যেতিয়াই কাৰবাৰ কৰিব, সেই ৰজাঘৰীয়াৰ পৰা এইবোৰ কেনেকৈ আশা কৰিব আপুনি? কোৰ্ট ইজ দ্য অনলি ৰিচোৰ্ট। মই আৰু এটা কথা ক'ব খুজিছোঁ, আমাৰ উজনিৰ যিসকল শ্ৰমিক অত্যাচাৰিত হৈছে, তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহি তেওঁলোকৰ স্থানীয় থানাবোৰত এটা গোচৰ ৰুজু কৰক। 2 দিন আগত হওক, পিছত হওক, এইবোৰৰ ব্যৱস্থা হ'ব। একদম, যিবোৰ অত্যাচাৰিত হৈছে, অন্যায়ৰ বিৰুদ্ধে মই সদায় আছোঁ। সময়ততো চলি আছে এনকাউণ্টাৰ। মানুহ চাই, ৰং চাই, মুখ চাই, নাম চাই এনকাউণ্টাৰটো চলি আছে। আমি আশা কৰিছোঁ সকলোৰে শুভ বুদ্ধিৰ উদয় হওক, অসমত এটা ভাল পৰিৱেশ বিৰাজ কৰক।